বৰ্তমান এটা ভিডিঅ' বহুত ট্ৰেণ্ডিঙত চলি আছে। গীতাঞ্জলি দাসে এজন ঘোষকক তাইৰ নামটো ভুলকৈ কোৱাত মঞ্চলৈ মাতি আনিছিল আৰু সেইবাবে তাইক বহুতে ট্ৰল কৰি আছে আৰু বহুত ডাঙৰ ডাঙৰ ব্যক্তিও তাৰ বিষয়ে তাৰ বিপৰীতে কৈছে আৰু প্ৰথমে তেওঁলোকৰ কথাবোৰ শুনি লোৱা, তাৰপিছত মই তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিম। অনুষ্ঠানত সব ধৰণৰ মানুহ থাকে, জ্যেষ্ঠ মানুহবিলাকো থাকে। গতিকে জ্যেষ্ঠ মানুহখিনিয়ে হয়তো আপোনাৰ গান নুশুনিব পাৰে আৰু আপোনাৰ নামটো নুশুনিব পাৰে, কাৰণ আপুনি হয়তো জীৱনত বা আপোনাৰ যিটো সংগীতৰ যিটো যাত্ৰা তাৰ হয়তো আপুনি সিমান ভাল কাম কৰা নাই, যাৰ কাৰণে আপোনাক প্ৰত্যেকজন মানুহে চিনি পাব। হয়, আপোনাৰ কথাত মই একমত। এখন মঞ্চত বিভিন্ন ধৰণৰ মানুহ থাকে, সৰুৰ পৰা ডাঙৰলৈ, আৰু তেওঁলোকৰ ভিতৰতে বহুতে গীতাঞ্জলিৰ বিষয়ে নাজানিব পাৰে। কিন্তু তথাপিও এখন সমিতিৰ এজন সদস্য হিচাপে আৰু এজন ঘোষক হিচাপে তাইৰ নামটো জনা দৰকাৰ। কাৰণ যদি তেওঁলোকে তাইৰ নামেই নাজানে, তাইৰ বিষয়ে একোৱেই নাজানে, তেনেহ'লে তাইক লাখ লাখ টকা দি মঞ্চত মতাৰ কিবা উদ্দেশ্য আছিল জানো? একোতো উদ্দেশ্য নাছিল। আমি অচিনাকি ব্যক্তি এজনক লাখ টকা দি কোনে মাতি আনিব? কোনেওতো মাতি নানে, একো প্ৰয়োজনে নাই মাতি আনিব। হয়, মানুহৰ ভুল থাকেই, মানুহ মাতে ভুল বুলি এনে নকয়, কিন্তু তথাপিও ভুলৰো এটা সীমা থাকে। যেতিয়া এটা ভুলকে বাৰে বাৰে কোৱা যায়, তেতিয়া কাৰো সহ্য নহয়। আপোনাৰো তেনেকৈ মনটো বেয়া লাগিব। যদি আপোনাক মই ঋতু কলিতা ঠাইত পিটু কলিতা বুলি কওঁ, আপোনাৰ মনটো কেনেকুৱা লাগিব? ঠিক তেনেকৈ তাইৰো মনটো বেয়া লাগিছে। আচলতে মই বিতৰ্কিতত যাব বিচৰা নাই। যিটো ভুল দেখিছোঁ সেইটো আঙুলিয়াই দিছোঁ। কাৰণ স্বাধীন দেশৰ সন্তান হিচাপে সকলোৰে নিজৰ নিজৰ অধিকাৰ আছে, নিজৰ মন্তব্য দাঙি ধৰা সকলোৰে অধিকাৰ আছে, নিজৰ অধিকাৰ আছে। সেয়েহে মই যিটো ভুল দেখিছোঁ আঙুলিয়াই দিছোঁ। আৰু যদি আপুনি মোক কিবা ভুল দেখিছে, আপুনিও মোক আঙুলিয়াই দিয়ক, মই বেয়া নাপাওঁ। এইখিনিয়ে আজি মোৰ ভিডিঅ'টো।